সেইকাৰণে কৈছো আই তুমি যদি ইচ্ছা কৰা অৰ্জুনক ৰাখিব পাৰা বুদ্ধিয়ে দিব মই তোমাক দেবী স্নান হেতু কৰ্ণ সদায় গংগাৰ তীৰে যায় আৰু সেই সময়ত তুমি এই মাতৃ বুলি কৰ্ণৰ আগত তুমি পৰিচয় আৰু যাই কি কবা জানা কি কম অৰ্জুনক নামাৰো বুলি অৰ্জুনক নামাৰো বুলি এহি বুলি কৈ দুয়ো উলটি আহিলা এই কথা নাৰদ মুনি নারদ মুনিয়ে মনে মনে ভাবে কি ভাবে নারদ মুনিয়ে মনে মনে ভাবে অহাকালি অর্জুন হকিৰ মৃত্যু হব কৰ্ণৰ হাতত আৰু এই কথা কম গৈ মই ইন্দ্ৰৰ আগত যায় নাৰদ পিছে কি শুনিলো জানে কি শুনিলা তোমাৰ পুত্ৰ নিধন হব কথা শুনি ইন্দ্ৰদেৱৰ মহাচিন্তা হৈ এই নাৰদ মুনিক চাই পাছে হেৰা নাৰদ মোৰ পুত্ৰৰ মৃত্যু মই কামনা নকৰো
কোৱাচোন নাৰত মই কোৱাচোন নাৰত মই আৰু তেতিয়া নাৰত মুনিয়ে কৈছিল কি কৈছিল ও নাৰদে বুলন্ত ইন্দ্ৰ শুনা বচন মোৰ বুদ্ধি মতে তুমি কৰায়ে কাম এ ব্ৰাহ্মণ ৰূপ ধৰি তুমি কৰ্ণৰ গিৰহে যোৱা মায়া কৰি অবচ কুণ্ডল তুমি হৰণ কৰা নাৰায়ণ 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 আৰু যাই তুমি কবা কি কম অহা কালি